এইবাৰ আহিছোঁ পুনৰ এযোৰ কাপোৰ লৈ আৰু কাপোৰযোৰৰ লগতে মিলাই গহনাও বনাইছোঁ আৰু তাকে শ্বেয়াৰ কৰিছোঁ। চাওক আপোনালোকে ভিডিঅ'টো। নমস্কাৰ সকলোলৈ, মই দীপে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এইফালে মই হাতত এইবোৰ কেঁচি, কাপোৰ, এই ফলছ, এডাল ফিটা আটাইবোৰ লৈ লৈছোঁ আৰু যাওঁ আপাতৰ ঘৰলৈ। এতিয়া মোৰ দুইখন হাত বন্দী, এডাল এতিয়া খুলিব লাগে আৰু এইখিনিলৈ গৈছোঁ মই আপাতৰ ঘৰলৈ। মানে কালি কৈছিলোঁ মোৰ মেচিনটো বেয়া হৈ গ'ল, ইমান বেয়া লাগিছে নহয়। একদম কাপোৰযোৰ মানে দুদিনৰ ৰেডি কৰিব লাগে আৰু বেয়া হৈ গ'ল। নতুন কাপোৰযোৰ কিনি আনিছোঁ চিলাম বুলি, আৰু এইটো টাইমত বাৰু মোক মেচিনটো এনেকুৱা এটা বিহু দেখাব লাগেনে। তো এতিয়া গৈছোঁ আপাতৰ ঘৰত চিলাই আনোগৈ। কিমান দেৰি লাগে নাজানো, কাইলৈও চাগে যাব লাগিব, তেতিয়াহে সম্পূৰ্ণ হ'বগৈ। মানে এনেকুৱা বেদলাক, সৌভাগ্য নে দুৰ্ভাগ্য, ঘৰত সেই কাপোৰযোৰ লগালোঁ, এটা পাতি চিলাবলৈ নাপালোঁ, গ'ল মেচিন বেয়া হ'ল। আৰু ইয়াত আহি পেলাই অকণমান এহাত চিলাইছোঁ আৰু গ'ল, বেজি গ'ল এবাৰ। আকৌ যাওঁ এতিয়া ঘৰলৈ। ঘৰত বেজি পেকেট অনা আছে, লৈ আহোঁগৈ আৰু বেজি পেকেট এটা। এতিয়া তুমি লগাবানে মই লগাম? লগাই দিয়া বেজিটো মোক নহ'লে। মানুহজনীয়ে আনলাকি হৈ গৈছোঁ নে মানে কাপোৰযোৰে আনলাকি জানো। একদম মানে দুটাকে মেচিনত, এটা বেজি গ'ল, এটা মেচিনে বেয়া হ'ল কাপোৰযোৰৰ কাৰণে। চোৱা আকৌ, মোৰ মতে 5টা আছে নেকি ইয়াত। এই পেকেটটো সৰু দেখিছোঁ। অ' ক'ত যাওঁ? ইচ ৰাম, ক'ত ফুৰগে তই? একদম ই যেন একদম বাহিৰলৈহে যায়। কাপোৰ চিলাই আহি পেলাই ঘৰ পালোঁ। এখন মেখেলা আৰু ব্লাউজ চিলালোঁ, আৰু এখন দেখিছে ৰঙা, এইখন মই লৈ আছোঁ। এইখন একদম মানে এখন ৰঙিয়াৰ পৰা আহিছে দেই, ৰঙিয়াৰ পৰা আহিছে। আৰু দেউতাই আনিছে তিনিখন। এইটো ৰুমটো একদম আমাৰ ৰুমটো তলটো এনেকৈ পলিচ মাৰি পেলাই সম্পূৰ্ণ কৰি দিলে। এতিয়া এইটো শুকালে মানে আমি বস্তু ভৰাব লাগিব। কি দিছে? জেলেপি। মই বস্তু থৈ, এই প্লেটত থওক, মই বস্তু থোৱাই নাই। একদম বা বিৰাট মজা। এইটো মুগাৰ নেকি? নহয় ন মুগাৰ? এইটো দেউতালৈ আনিছে। ভালকে পিন্ধা আকৌ, ভালকে পিন্ধ। লোকে ঘৰ উঠা পাতিব, তই এইটো পিন্ধি যাবি দে। ভাল লাগিছে। একদম ৰাতিপুৱা আহিছোঁ। সকলোলৈ সুপ্ৰভাত। আশা কৰোঁ আজিৰ দিনটো আপোনালোক সকলোৰে ভালে কুশলে যাওক। আৰু ৰাতিপুৱা মানে অকণমান কাম কৰি যাওঁ বুলি আহিছোঁ। এতিয়া বাজিছে সময় 6:30 দেই। আৰু আনকালে যিটো সময়ত মানে মই টিউশ্যনত সময় দিওঁ ৰাতিপুৱাখিনি সময়, আৰু সেই সময়টোত আজি মানে অকণমান বেলেগ কিবা কাম এটা কৰোঁ বুলি আহিছোঁ। আৰু আপোনালোকক দেখাই যাম, এইটো আপোনালোকৰ কাৰণেও লাভদায়ক হ'ব। চাই যাওক মোৰ লগতে। তাৰ কাৰণে এইটো চাদৰৰ পতি, এনেকুৱা যে পতি বাচি যায় দেই। মানুহগৰাকী শকতেই হওক বা ক্ষীণেই হওক কোনো কথা নাই, ইমানখিনিমান পতি যি কাপোৰত মানে বাচি যায়। তাৰপিছতে এইটো মই এটা ফেভিকলৰ টেমা লৈ আহিছোঁ। এইটো এটা টেমা আছে, ইয়াত বস্তু অলপমান আছে, আৰু এটা কাৰ্টুন। এফালে লৈ আহিছোঁ এখন কেঁচি। তো ইয়াত কি আছে মই দেখাই দিছোঁ। এইবোৰ দেখিছেনে, এনেকৈ মণি, এইটো টাৰ্চেল আছে। মানে আগতে আমি কাগজৰ গহনা বনাইছিলোঁ, আৰু তেতিয়া বনোৱা এডাল। আৰু মোৰ যদি সময় নহয় মই এডালকে গোটাকৈ লগাই দিম। এডালো মানে কাপোৰযোৰৰ লগত বেয়া নালাগিব, এডাল মিলাই মেলি লগাই দিম তেতিয়া। আৰু এইখিনি বস্তু আচলতে আগতে যে এনেকুৱা সৰু সৰু মণিৰ পেকেটবোৰ, এই পেকেটবোৰ বজাৰত কিনিবলৈ পোৱা গৈছিলে। মানে মাৰ্ঘেৰিটাতে পাইছিলোঁ। তেতিয়া আমি মানে এনেকুৱা গহনা খুব বনাইছিলোঁ আৰু মানে বিক্ৰী কৰিছিলোঁ এনেকুৱা গহনাবোৰ। তো তেতিয়া মানে কিনি আনি থোৱা বস্তু অলপমান থাকি গ'ল, আৰু আমি এইখিনি মানে থৈ দিলোঁ এনেকৈ। এতিয়া মানে কামত দিছে। এইটো পেকেটটো খোলাই নাই, নোখোলাকৈ আছে। ইমানটোমান আগতে 10 টকা লৈছিলে, আজিকালি কিমান ল'ব নাজানো। এইখিনি মানে 6-7 বছৰৰ আগৰ বস্তু হয়। আৰু এতিয়া যিটো পতি থাকি গৈছিলে মোৰ কাপোৰযোৰত, মানে যিকোনো কাপোৰত থাকি যায় মই কৈছোঁৱেই। আৰু এই পতিখিনিৰ পৰা মই মাজতে মানে মাজৰ যিটো ফুলৰ ডিজাইন সম্পূৰ্ণ এটাত আৰু ছাইডত এফাল হোৱাকৈ লৈ লৈছোঁ। আৰু এতিয়া মই এইটো ডিজাইন বহাবৰ কাৰণে এই ডিজাইনটো জোখৰে এই যে কাৰ্টুনটো আছিলে তাৰ পৰা এটুকুৰা কাটি পেলাই ইয়াতে ডিজাইনটো প্ৰথমতে বনাই ল'ম। আৰু বনোৱাৰ পিছত এইটো কেঁচি দি পেলাই গোটেই কিনাৰটো কাটি দিম। আৰু এনেদৰে দুইটা কাটি ল'ম। কাটি লোৱাৰ পাছতে আৰু দুইটা চাম যাতে সমান হয় দেই, নহ'লে কিন্তু এপাত ফুলি ডাঙৰ এপাত ফুলি সৰু হৈ যাব যে। আৰু এতিয়া যি টুকুৰা কাপোৰ লৈছিলোঁ সেই কাপোৰ টুকুৰাও মানে একদম কিনাৰে নহয়, অকণমান যাতে ঠাই থাকে, মই যাতে লগাব পাৰোঁ বা চিলাই দিব পাৰোঁ তেনেকুৱা কৰি পেলাই মানে ৰাখি থ'ম। আৰু প্ৰথমতে মই যে আঠা দি পেলাই চাইছিলোঁ দেই,
কিন্তু গুণা আছে যে গুণাটোৰ কাৰণে নেকি আঠাটো বৰ বেছি ভালকৈ নালাগিলে আৰু সেইখন মই বেজীৰে চিলাই পেলাই দুইটা একদম ধুনীয়াকৈ মানে মিলাই ল'লোঁ আৰু এইকেইটা চব মিলাই লোৱাৰ পিছত এনেকুৱা হৈ গ'ল চেপকেইটা আৰু এতিয়া এই পিছফালে যিখিনি আছে যে সূতা ওলাই আছে আৰু এইখিনি ঢাকিবৰ কাৰণে আকৌ কি কৰিলোঁ মই তেনেকুৱাকৈ দুটুকুৰা কাটি ল'লোঁ কাটি লৈ পেলাই তাতে ফেভিকল দিলোঁ ফেভিকল দি তাত যাতে আগফালৰ পৰা মানে গম পোৱা নাযায় তেনেকৈ লগাই দিলোঁ কিন্তু পিছফালৰ পৰা গম পোৱা যাব আৰু এবাৰ আহিছোঁ ডিঙিত পিন্ধা মণিডাললৈ এই যে মণিডাল দেখাইছিলোঁ আগতে সেইডালে তাত যিটো লকেট আছিলে মানে দুগদুগি এটা বনাই ৰখা আছিলে সেইটো মই আঁতৰাই দিলোঁ আৰু তাত য'ত ওলমাই ৰাখিছিলোঁ তাতে মানে ফেভিকল লগাই দিছোঁ আৰু ফেভিকল লগোৱাৰ পিছত তাতে যিটো মই গহনা বনাই ৰাখিছোঁ সেইটো এনেকৈ লগাই পেলাই অকণমান দেৰি ধৰি দিলে মানে ধুনীয়াকৈ লাগি যাব আৰু ইয়াত আৰু এতিয়া বেক চাইডটো মানে যাতে ওলাই নাথাকে ন সূতাখিনি চিলাই দিছোঁ যে সেইখিনি ওলাই যাতে নাথাকে তাৰ কাৰণে আকৌ মই এটুকুৰা ডাঠ কাগজ কাটি ল'লোঁ কাটি পেলাই এতিয়া তাত আকৌ আগৰ দৰে ফুলিত যেনেকৈ লগাইছোঁ তেনেকৈ ইয়াতো ফেভিকল লগালোঁ ফেভিকল লগাই ইয়াৰ পিছফালে ধুনীয়াকৈ এতিয়া লগাই দিম যাতে আগফালৰ পৰা গম পোৱা নাযায় আৰু এইটো মোৰ হৈ গ'ল জুৱেলাৰীটো ৰাতিপুৱা এইটো বনাই ল'লোঁ মানে সময় কম যে সেইকাৰণে এই পুৰণাডালকে লগাই দিছোঁ কিন্তু মানে কালাৰটো মিলি গ'ল মোৰ মানে লাগ ভাল আছিলে ইমান বেছি সময় খাটিব লগা নহ'ল এইটোতে মানে মিলি গৈছে আৰু এইটো আঠা চাঠা দি পেলাই থৈ দিছোঁ এতিয়া এইটো থাকক আৰু ঘূৰি আহি পেলাই মানে ফুলি যাব না আমি এতিয়াতো স্কুল যাব টাইম হৈ গ'ল মই এতিয়া স্কুললৈ ওলাই মেলি গৈ লওঁ একদম ধুনীয়া আজি জুৱেলাৰী ছেট এটা পাব আপোনালোকে চাই থাকক এতিয়া আকৌ মানে সন্ধিয়া আন্ধাৰ হৈ গ'ল বাহিৰত তো এতিয়া আহিছোঁ কাপোৰযোৰ দহি পাতিবলৈ আছে ব্লাউজ চিলাবলৈ আছে তো আজি মানে দিনটো বজাৰতে গুচি গ'লগৈ আকৌ গ'লোঁ বজাৰলৈ তো এতিয়া মই আকৌ যাওঁ কাপোৰ চিলাওঁগৈ আজি ঘৰলৈ আহিম নে নাহিম নাজানো আৰু কাপোৰ চিলাই আছোঁ এই ইয়াত এইটো মেচিনত কাপোৰ চিলাই আছোঁ এইটো ব্লাউজ আধা আধি মানে এই কাপোৰযোৰত দহি বাতি আছে এজনী মুনু এতিয়া ডিউটিৰ পৰা আহি পাইছে এটাই সদায় দেৰি হয় দেই আজি মুনু অকণ সোনকালে আহিবা আংকলকৈ এই যে মুনু কাপোৰ এনেকুৱা কাপোৰ লৈছে নহয় মুনুৱেও এইকেইদিনা ন ব্লাউজৰ কাৰণে কাপোৰবোৰ যে কম থাকে এনেকুৱা এচি কটনবোৰ চাচোন 11:30 হ'ল দেই একদম টোপনি ধৰিছোঁ চকু ৰঙা হৈ গ'ল ইয়াতে ব্লাউজটো চিলাই হৈ গ'ল এবাৰ লৈ লৈছোঁ যাওঁগৈ আৰু চাদৰখন সম্পূৰ্ণ দহি বাতি শেষ নহ'ল ন এই দেখোঁ যে মই মানে ব্লাউজত যদি কেনেবাকৈ নুঘূৰেগৈ তেতিয়া দিম বুলি পেলাই লৈ আহিছিলোঁ এতিয়া যাওঁগৈ দেই ফাইনেলি একদম ৰাতিপুৱা লগ পাইছোঁ কালিতো 11:30লৈকে কাম কৰিলোঁ আৰু আজি ৰাতিপুৱা এইখিনি কমপ্লিট কৰিলোঁ চাদৰখনৰ দহি বাতিলোঁ ব্লাউজৰ হাত চিলাই মাৰিলোঁ একদম সম্পূৰ্ণ অলপ সময় পিছত মই কাপোৰযোৰ একদম পিন্ধি মেলি দেখাম ৰাতিপুৱাৰ পৰা লাগি আছোঁ এইবোৰ কামতে একদম অকণমান সময় খালি ৱেইট কৰিব লাগিব দেই পিন্ধি মেলি একদম ভালকৈ দেখাম কাপোৰযোৰ আৰু এবাৰ এইটো জুৱেলাৰীটো আৰু এই যে ওপৰতো মোৰ সৰু ফুলি এযোৰ আছিলে মানে আগত মই সেইটোকে মাৰি দিলোঁ আৰু কিবা এনে এই akuta নিচিনাটো যে লগাইছিলোঁ সেইটোত মানে ফুলিযোৰ বৰ ভাল নালাগিলে সেইকাৰণে এনেকৈ বনাই দিলোঁ আৰু এইযোৰ ধুনীয়াকৈ হৈ গ'ল মোৰ ফুলিযোৰ আৰু এইটো গহনাটো আৰু বেছি একো নাই কৰা আৰু এইটো বস্তু চাইছোঁ ফুলিযোৰত যদি ইয়াৰ মানে এটা ফুল থাকে একেবাৰে সহজে মই বনাই লৈ অকণমান ডাঙৰ গহনাটো আৰু এইফালে মোৰ ব্লাউজটো একেবাৰে চিম্পুল দিছোঁ যিহেতু হাতত অলপমান ডিজাইন আছে সেইকাৰণে চিম্পুল দিছোঁ আৰু ডিজাইনৰ ব্লাউজ কাপোৰযোৰ মানে ভাল হৈ থাকিলেও ব্লাউজটোৰ কাৰণে নহ'লে পিছত পিন্ধিব নোৱাৰোঁ সেইকাৰণে এনেকৈ একেবাৰে চিম্পুলকৈ চিলাই ল'লোঁ আৰু কাপোৰযোৰ মেখেলাখন এইখন মাজতে মানে এনেকৈ বগা বগা মিনা কৰা আছিলে যে সেইটো কাৰণে মই দহিখিনি বগা বাছি দিলোঁ যাতে মানে ধুনীয়াকৈ জিলিকি পৰে আৰু দহিখিনি আৰু ফাইনেলি কাপোৰযোৰ পিন্ধাৰ পিছত এনেকুৱা লাগিছিলে লগতে মই ইয়াৰ লগত মিলাই পেলাই মানে চুৰিখিনি লৈ লৈছিলোঁ আৰু ইয়াতে সকলোলৈ বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'